মোৰ নাম পিয়া। মোৰ বয়স 15 বছৰ আৰু এই ঘৰত কাম কৰি অহা 2 বছৰ হ'ল। এই ঘৰতে মিছেছ আৰু তাইৰ পুত্ৰ থাকে যদিও মাত্ৰ 8 মাহৰ আগতে মিছেছৰ মৃত্যু হয়। এই ঘৰত মই কেৱল মিছেছৰ সেৱাৰ বাবে চাকৰি কৰিছিলোঁ। মই ভাবিছিলোঁ যে তাইৰ ল'ৰাটোৱে মোক কামৰ পৰা আঁতৰাই পেলাব, কিন্তু শেখৰে মোক ক'লে যে আপুনি ইয়াত কাম কৰিব পাৰে। এই কথা শুনি মোৰ বৰ ভাল লাগিল, কাৰণ শেখৰৰ অনুভৱ বুজি নাপালেও মই তেওঁক সঁচাকৈয়ে ভাল পাওঁ। কাৰণ মই তাইক গোপনে মোৰ ফালে চাই থকা দেখিছোঁ। কিন্তু তাৰ মোৰ প্ৰতি কি অনুভৱ আছে নাজানো। হয়, মই নিশ্চয় জানিব বিচাৰোঁ। মই গোটেই দিনটো তেওঁৰ ঘৰতে থাকিছিলোঁ আৰু তাত মোৰ থাকিবলৈ সৰু কোঠা এটাও আছিল, য'ত মই ৰাতি শুইছিলোঁ। শেখৰৰ ওচৰতে থাকিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ মিছেছৰ মৃত্যুৰ পিছতহে। মই সৰু আছিলোঁ আৰু ক'তো ওলাই যাবও নালাগিছিল। মোৰ সন্মুখত কেৱল শেখৰ আছিল, কিয়নো সি 20 বছৰীয়া সৰু ল'ৰা হৈ পৰিছে। মই কেতিয়াও তেওঁক সন্তুষ্ট কৰাৰ কোনো সুযোগ এৰি দিয়া নাছিলোঁ, কিন্তু তেওঁ মোৰ পৰা কিয় দূৰত্ব বজাই ৰাখে নাজানো। কথা পাতি থাকোঁতেই যেতিয়াই তেওঁৰ হাতত ধৰিছিলোঁ, তেতিয়াই তেওঁ মোৰ হাতখন জোকাৰিছিল আৰু মোক তেওঁৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। মই তেওঁৰ হৃদয়খন মৰমেৰে জয় কৰিব বিচাৰিছিলোঁ। সেইবাবে মই তেওঁৰ বাবে বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিছিলোঁ। কিন্তু মোৰ কিবা অভাৱ আছেনে তেওঁৰ কিবা অভাৱ, যাৰ বাবে তেওঁ মোক তেওঁৰ পৰা আঁতৰাই ৰাখিছিল? যি সময়ত সি গোপনে মোৰ ফালে চাই থাকে, কিন্তু অতি সোনকালে মই সেই সুযোগ পালোঁ শেখৰৰ ওচৰ চাপিবলৈ। সেইদিনা ৰাতিপুৱাৰ পৰা প্ৰচণ্ড বৰষুণ দি আছিল। বৰষুণৰ টোপালবোৰে মোৰ হৃদয়ত কামনা জগাই তুলিছিল। শেখৰে সেইদিনা কামৰ বাবেও ওলাই যাব পৰা নাছিল আৰু গোটেই দিনটো ঘৰতে আছিল। টোপনিৰ সময় হোৱাৰ লগে লগে মই ক'লোঁ, শেখৰ, আজি মোৰ বৰ ভয় লাগিছে। আজি বতৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। আপত্তি নাই যদি মই আপোনাৰ কোঠাত শুব পাৰোঁনে? এই কথা শুনি তাৰ চকু দুটা ডাঙৰ হৈ পৰিল আৰু মনতে কিবা এটা ভাবিবলৈ ধৰিলে। এনে লাগিছিল যেন সি মোক তাৰ কোঠাত শুবলৈ বিচাৰিছিল যদিও ক'ব পৰা নাছিল। তেওঁৰ মুখৰ পৰা ভাব দেখি মই বৰ চিন্তিত হৈ পৰিলোঁ যে তেওঁ মোক তেওঁৰ পৰা আঁতৰাই ৰাখিছে। কাৰণ মই দুখীয়া পৰিয়ালৰ ছোৱালী আৰু মা-দেউতাই কঠোৰ পৰিশ্ৰম কৰে। মাৰ দৰে ময়ো চাবলৈ বৰ ধুনীয়া আৰু 15 বছৰ বয়সত মই মোৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। না স্কুললৈ যাবলগীয়া হোৱা নাছিল আৰু জীৱনৰ কোনো উদ্দেশ্য নাছিল। মায়ে মোক মাত্ৰ কামত লগাই দিছিল। মই কাম কৰি আছিলোঁ। কেতিয়াবা পৰিয়ালক লগ কৰিবলৈ গৈছিলোঁ, কিন্তু বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। মোক ভাল পোৱা মানুহ বিচাৰিছিলোঁ, হয়তো মোৰ বয়সৰ বাবে। মোৰ জীৱনত ল'ৰা এটা বিচাৰিছিলোঁ আৰু শেখৰ মোৰ আটাইতকৈ ওচৰ আছিল। পৰিণামৰ কথা চিন্তা নকৰাকৈয়ে মই তেওঁক ক'লোঁ যে মই তেওঁৰ কোঠাত শুব বিচাৰোঁ। মোৰ মনত আছিল যে মই সেইটো অৰ্জন কৰিব লাগে। কিন্তু মই বোকাময় হৈ পৰিলোঁ। অলপ সময় ভাবি তেওঁ ক'লে, ঠিক আছে, তুমি মোৰ কোঠাত শুবা। ভিতৰলৈ আহোঁতে মই ভাবি আছিলোঁ ক'ত শুম। মজিয়াত শুম নে তেওঁৰ লগত বিচনাত শুব। মই শেখৰৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁ ক'লে, ইচ্ছা কৰিলে বিচনাত শুব পাৰি।
মাত্ৰ মোৰ পৰা দূৰত ৰাখিব বা ইচ্ছা কৰিলে তলতো শুব পাৰি। ই আপোনাৰ পচন্দ। শেখৰে মোক সৌজন্যতাৰ দেখুৱাই আছিল যদিও মই তেওঁৰ ওচৰত শুব লগা হ'ল। গতিকে মই বিচনাখনতে শুই পৰিলোঁ। বৰষুণৰ বাবে বৰ ঠাণ্ডা লাগিছিল। তাৰ ওপৰত ফেনখনো চলি আছিল। শেখৰে চাদৰেৰে ঢাকি শুইছিল। মই ঠাণ্ডাত কঁপিবলৈ ধৰিলোঁ আৰু তাৰ পাছত হঠাৎ চিন্তা নকৰাকৈ শেখৰৰ চাদৰৰ তলত আহি শেখৰে কি কৰিব চাবলৈ ৰৈ থাকিবলৈ ধৰিলোঁ। কিন্তু তেওঁ নিজৰ ঠাইৰ পৰা লৰচৰ কৰা নাছিল। হঠাৎ তাৰ হাতখন ধৰি মোৰ বৰ ঠাণ্ডা লাগিছে বুলি কৈ তাৰ ওপৰত উঠিলোঁ। মোক এই অৱস্থাত দেখি তাইৰ চকু দুটা ডাঙৰ হৈ গ'ল যদিও তাৰ উশাহ-নিশাহ খৰতকীয়া হ'বলৈ ধৰিলে। মই লৰচৰ কৰিব নোৱাৰিলোঁ। মই আছিলোঁ এজনী সৰু আৰু ধুনীয়া ছোৱালী, যিয়ে তেওঁৰ ইমান ঘনিষ্ঠ আছিল। মই ক'লোঁ, মই নিজকে সহায় কৰিব নোৱাৰোঁ। মই বৰ অকলশৰীয়া। প্লিজ আজি ৰাতিৰ বাবে মোৰ নিসংগতা কাঢ়ি লোৱা। মই তাৰ বহুত ওচৰলৈ আহি তাৰ ওঠত চুমা খাবলৈ ধৰিলোঁ। সিও কঢ়িয়াই লৈ ফুৰিছিল যদিও তাৰ মুখত ভয় দেখা পালোঁ। মই তাৰ শ্বাৰ্টটো খুলিবলৈ ধৰিলোঁ, কিন্তু সি মোক বাধা দি আছিল, প্ৰিয়া, এইটো নকৰিবা বুলি। কিন্তু মই মৰমৰ চকুৰে তাৰ ফালে চাবলৈ ধৰিলোঁ আৰু লাহে লাহে তাৰ বুটামবোৰ খুলিবলৈ ধৰিলোঁ। কিন্তু তাৰ কাপোৰ খুলি তাক দেখাৰ লগে লগে চিঞৰি উঠিলোঁ। ভয়ত কঁপিবলৈ ধৰিলোঁ। মোৰ কোনো ধাৰণা নাছিল যে মই এনেকুৱা দৃশ্য দেখিম। মোৰ মুখখন সম্পূৰ্ণ ৰঙা হৈ পৰিছিল আৰু মই তাত এক মুহূৰ্তৰ বাবেও থাকিব বিচৰা নাছিলোঁ। মোৰ হৃদয়খন ইমান বেগেৰে স্পন্দন কৰিবলৈ ধৰিলে যে ওলাই আহিব যেন লাগিল। মোৰ উশাহ-নিশাহ বৰ গধুৰ হৈ পৰিল আৰু তাৰ পিছত দৌৰি ওলাই আহিলোঁ তেওঁৰ কোঠাৰ পৰা। মূল গেটখন খুলি ওলাই গৈ বৰষুণত তিতি দৌৰিবলৈ ধৰিলোঁ। মই পাগলৰ দৰে দৌৰি আছিলোঁ আৰু মোৰ লগত এইমাত্ৰ ঘটা কেইটা দৃশ্যই চকুৰ সন্মুখত জিলিকি উঠিছিল। বৰষুণৰ পানীৰ লগতে চকুপানী ওলাই আহিল। দৌৰি আহিলোঁ মোৰ ঘৰলৈ। মায়ে দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক সন্মুখত থিয় হৈ থকা দেখিলে। মোক দেখাৰ পিছত মা সম্পূৰ্ণ বিচলিত হৈ পৰিল। ঠিক তেনেতে দেউতাই আগবাঢ়ি আহি ক'লে, কি হ'ল? ৰাতিৰ এই সময়ত কিয় এনেকৈ দৌৰি আহিছা? সকলো ঠিক আছেনে? দেউতাই মাকক বকাবকি কৰিবলৈ ধৰিলে যে তাই সৰু ছোৱালী। মই কিমানবাৰ কৈছিলোঁ যে মোক ঘৰত সেই সৰু ল'ৰাটোৰ লগত কাম কৰিবলৈ নিদিব। কিবা বেয়া হ'ব। কিন্তু তুমি মোৰ এটা শব্দও নুশুনা। চাওকচোন আজি তাই কেনেকৈ দৌৰি আহিছে। তেতিয়াই মন কৰিলোঁ মোৰ শ্বাৰ্টৰ বুটামটো ভালদৰে বান্ধি থোৱা নাই। ওপৰৰ বুটাম দুটা খোলা আছিল, যিটো শেখৰে খুলিছিল। মোৰ চুলিবোৰ সম্পূৰ্ণ অলংকৃত। কোনোবাই যদি দেখে তেন্তে ভাবিব যে মোৰ কিবা এটা হৈছে আৰু তলত মই এটা শ্বাৰ্ট পিন্ধি আছিলোঁ, যিটো আঁঠুলৈকে আছিল। মায়ে মোক ঘৰৰ ভিতৰলৈ লৈ গ'ল যদিও কি হ'ল বুলি সুধি কান্দিবলৈ ধৰিলে। মই একো ক'ব নোৱাৰিলোঁ। কিছু সময়ৰ পাছত নিজকে নিয়ন্ত্ৰণ কৰি মই ক'লোঁ, আজি ৰাতি মোৰ লগত আহক। 13 বছৰ বয়সত মায়ে মোক এই ঘৰত নিযুক্তি দিছিল কাৰণ সেই সময়ত শেখৰৰ বয়স প্ৰায় 18 বছৰ আছিল। মই লাহে সৰু হৈ আহিছিলোঁ। আগতে মোৰ মিছেছৰ ল'ৰাটোক দেখি মই উত্তেজিত হৈ পৰিছিলোঁ। কিন্তু তেওঁ কেতিয়াও মোৰ ফালে চোৱা নাছিল আৰু সদায় নিজৰ কামত ব্যস্ত আছিল। কাম কৰি থাকোঁতেই গম পালোঁ যে ঘৰত বেছমেণ্ট এটা আছে।
শেখৰে কাম শেষ কৰি ঘৰলৈ আহিছিল আৰু তাৰ পিছত বেছমেণ্টলৈ গৈছিল। ঘণ্টাৰ পিছত ঘণ্টা বহিছিল আৰু বেছমেণ্টৰ পৰা অদ্ভুত শব্দ আহিছিল আৰু কিবা এটা ধোঁৱাৰ দৰে গোন্ধ। আগতে মই ভাবিছিলোঁ যে শেখৰ বহি মদ খাইছে, কিন্তু মই ওচৰলৈ আহিলে তেওঁৰ ফালে চাই এনে লাগিল যেন তেওঁ মদ নাই খোৱা। তেওঁক সম্পূৰ্ণ স্বাভাৱিক যেন লাগিছিল যদিও বৰ অশান্তি পোৱা যেন লাগিছিল। মই সকলো সময়তে তেওঁৰ চকুত চকু ৰাখিছিলোঁ, কাৰণ মই তেওঁক ভাল পাইছিলোঁ। এদিন মেছেজ হৈছিল আৰু শেখৰ বেছমেণ্টত আছিল। সেই সুযোগ লৈ ময়ো বেছমেণ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। মই থিয় হৈ থাকোঁতে দেখিলোঁ শেখৰে ৰুমত চাৰ্ট নোহোৱাকৈ কিবা এটা কৰি আছে। পিঠি মোৰ ফালে। মই তাইৰ শৰীৰটোলৈ চাই আছিলোঁ। হঠাৎ তাৰ ওচৰলৈ গৈ তাইৰ পিঠিত হাতখন থৈ দিলোঁ। শেখৰে একেবাৰে খঙাল হৈ মোক বকাবকি কৰিবলৈ ধৰিলে। ইয়াত কি কৰি আছা? ইয়াৰ পৰা যোৱা। তাৰ পিছত সি লগে লগে তাৰ শৰীৰটো ঢাকি দিলে আৰু মই তাৰ শৰীৰটো দেখা নাপালোঁ। চাৰ্টটো পিন্ধি মোৰ ফালে ঘূৰি সুধিলে, তুমি ইয়াত কি কৰিছা আৰু মোক কিয় চুইছা? খঙেৰে কথা কৈ আছিল, যদিও মই তেওঁৰ চকুত মৰম দেখিবলৈ পালোঁ। মই লগে লগে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ ওঠত চুমা খাই ক'লোঁ, মই তোমাক মিছ কৰিছোঁ, সেইবাবে মই তোমাক চাবলৈ আহিছোঁ। মোৰ হঠাৎ আক্ৰমণত তেওঁ ভয় খাই ক'লে, এইবোৰ কি? কিন্তু তেওঁৰ উশাহ-নিশাহ গধুৰ হৈ পৰিল। মোৰ হাতত ধৰি মোক টানি উলিয়াই আনিলে আৰু তাৰ পিছত বেছমেণ্টৰ ভিতৰলৈ নাহিবা বুলি ক'লে আৰু বেছমেণ্টৰ দুৱাৰখন বন্ধ কৰি দিলে। মই থিয় হৈ চাই থাকিলোঁ। একো বুজি নাপালোঁ কি হ'ল। শেখৰ আহি থাকোঁতে মই চকু দুটা মুদি ভাবি আছিলোঁ যে তেওঁ মোক কিয় এনেকৈ বেছমেণ্টৰ পৰা বাহিৰলৈ দলিয়াই দিলে। তেওঁৰ চকুত এটা আক্ষেপ দেখা পালোঁ। তেওঁ মোক ওচৰলৈ মাতি ক'লে, চাওক, এইটো ঠিক নহয়, তুমি মোৰ পৰা আঁতৰি থাকা। তেতিয়াৰ পৰাই শেখৰে মোক দেখিলেই যেন মোক ভাল পোৱা যেন নালাগিছিল যদিও মই নাজানো কিয় মোক তাৰ ওচৰলৈ আহিবলৈ নিদিলে। গাঁৱত আমাৰ নিজৰ মাটি আছে। মাটি বহুত কম আছিল, সেইবাবে দেউতা গাঁও এৰি চহৰলৈ আহিছিল। কিন্তু তেওঁ কোনো পঢ়া-শুনা নাজানিছিল। সেয়েহে দেউতাই শ্ৰমিকৰ কাম আৰম্ভ কৰিছিল আৰু আগতে মায়ে কাম কৰিছিল মানুহৰ ঘৰ। মোৰ আৰ্থিক অৱস্থা উন্নতিৰ বাবে মায়ে মোক চাকৰি দিছিল। ইয়াত মই খোৱা-বোৱা আৰু থকাৰ ব্যৱস্থাৰ বাহিৰেও ৫,০০০ টকা পাইছিলোঁ। হয়তো আমি দুখীয়া হোৱাৰ বাবে। সেইবাবে শেখৰে মোক নিজৰ পৰা আঁতৰাই ৰাখে। কিন্তু যেতিয়া আমি কাম কৰা বন্ধ কৰিবলগীয়া হয়, তেতিয়াই কয় যে যিকোনো কাম। আমি যি কাম কৰিবলৈ মন যায় সেই কামটো কৰিবলৈ আমাক নিৰ্দেশ কৰা হৈছে। সুযোগ পালেই বেছমেণ্টলৈ গৈ উকি মাৰিছিলোঁ। শেখৰে দেখা পালে মোক বহুত বকাবকি কৰিছিল। এদিন সাহস গোটাই সুধিলোঁ, তাত কি কৰি আছা? মোৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি এতিয়া বেছমেণ্টৰ দুৱাৰখনো বন্ধ কৰি দিলে। কিন্তু আজি মই কি দেখিলোঁ? হৃদয়খন কঁপি উঠিল। মই শেখৰৰ বহুত ওচৰত আছিলোঁ আৰু তেওঁ চাৰ্টটো খুলি লোৱাৰ লগে লগে যি দেখিলোঁ, ভয়ত কঁপিবলৈ ধৰিলোঁ। এই কাৰণে নেকি যে তেওঁ আগতে বেছমেণ্টত সময় কটায় আৰু শুই থকাৰ সময়তহে ওচৰলৈ আহিছিল। আটাইবোৰৰ পিছতো এই গোটেই কাহিনীটো কি? মোৰ মা আৰু দেউতাই কান্দি আছিল। নিজকে নিয়ন্ত্ৰণ কৰি মই ক'লোঁ, মা, শেখৰে একো ভুল কৰা নাছিল। মই তোমালোকক মিছ কৰিছিলোঁ।
গোটেই দিনটো ইমান বেয়াকৈ বৰষুণ দি আছিল যে এটা বেয়া সপোন দেখিছিলোঁ আৰু সপোনটো ভাঙি যোৱাৰ লগে লগে মই দৌৰি আহি তোমালোকৰ ওচৰলৈ আহিলোঁ। মই মোৰ মা-দেউতাৰ একমাত্ৰ ছোৱালী। টকাৰ অভাৱত সিহঁতৰ আকৌ কোনো সন্তান নহ'ল। মোৰ কথা শুনি মায়ে মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, মা, মোক শুবলৈ সুকীয়া কোঠা আছে। মই তাত শুই আছিলোঁ আৰু এটা বেয়া সপোন দেখিছিলোঁ। সেইবাবে মই দৌৰি আহি তাৰ ওচৰলৈ আহিছিলোঁ। শেখৰ ভাল ল'ৰা, মোৰ ফালে কেতিয়াও বেয়া চকুৰে নাই চোৱা। মোৰ কথা শুনি মোৰ পৰিয়ালৰ লোকসকলেও সকাহ সমনীয়া এটা কাঢ়িলে যদিও মই তেওঁলোকক সঁচা কথা কোৱা নাছিলোঁ। সঁচা কথা ক'বলৈ মোৰ সাহস নাছিল। পিছদিনা তেওঁলোকে মোক পুনৰ কামলৈ পঠাই দিলে। ৰাতিপুৱা কামলৈ আহোঁতে দেখিলোঁ শেখৰ ঘৰত আছে। হয়তো তেওঁ মোৰ বাবে অপেক্ষা কৰি আছে। কিন্তু মই তেওঁৰ লগত কথা নোকোৱাকৈয়ে ঘৰৰ কাম কৰিবলৈ ধৰিলোঁ। শেখৰ মোৰ পিছফালে খোজ কাঢ়ি গৈ আছিল। তেওঁ ভাবিছিল যে মই তেওঁক কিবা এটা প্ৰশ্ন কৰিম। কিন্তু মই কোনো প্ৰশ্ন কৰা নাছিলোঁ। মই তেওঁক ঘৃণা কৰিবলৈ ধৰিলোঁ। সন্ধিয়ালৈকে তেওঁ মোৰ পিছে পিছে থাকিল। যেতিয়া মই মোৰ সকলো কাম শেষ কৰিলোঁ, হঠাতে তেওঁ মোৰ হাতত ধৰিলে। তেওঁ ক'লে, মই তোমাক সকলো কথা ক'ম, তুমি বহা। মই তেওঁৰ ফালে চাবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ আৰু এইদৰে মোৰ হৃদয়খন ভাঙি গৈছিল। এতিয়া শেখৰে কথা ক'বলৈ ধৰিলে। তেওঁ ক'লে যে 16 বছৰ হওঁতে মই ভুল সংগত পৰিলোঁ। বন্ধু-বান্ধৱীৰ লগত ভুল ঠাইলৈ যাবলৈ আৰম্ভ কৰিলোঁ আৰু তাতেই মহিলাৰ লগত ৰাতিটো কটালোঁ। দেউতা নাছিল আৰু মাও বৰ অসুস্থ আছিল। গতিকে মোক ৰখাব পৰা কোনো নাছিল। আগতেই যৌৱনৰ উৎখাত বিচ্ছিন্ন ছোৱালীৰ লগত সম্পৰ্ক স্থাপন কৰিছিলোঁ। মোৰ ক্লাছত এজনী ছোৱালী আছিল, অতি ধুনীয়া। মই আৰু মোৰ বন্ধুসকলে সেই ছোৱালীজনীক পাব বিচাৰিছিলোঁ আৰু যেতিয়া আমি সুযোগ পালোঁ, আমি তাইক লৈ গ'লোঁ। আমি তাইক এটা জুপুৰিলৈ লৈ আহিলোঁ আৰু একেলগে আমি সকলোৱে পাল পাতি তাইৰ লগত ভুল কাম কৰিলোঁ। তাই বহুত কান্দি কান্দি আমাক তাইক এৰি দিবলৈ অনুৰোধ কৰিছিল। কিন্তু আমি তাইক দয়া কৰা নাছিলোঁ। আমি তাইৰ কিছুমান অশ্লীল ভিডিঅ' বনাইছিল আৰু কৈছিল যে কাৰোবাক ক'লে এই ভিডিঅ'টো সকলোকে দেখুৱাব। সেই কান্দি থকা ছোৱালীজনীয়ে মোক গালি পাৰিছিল যে ভগৱানে আপোনাক এনেদৰে শাস্তি দিব যে আপুনি কল্পনাও কৰিব নোৱাৰে। আমি তেওঁৰ কথাবোৰ হাঁহি মাৰিলোঁ। লাহে লাহে পেটৰ ছালখন জ্বলিবলৈ ধৰিলে। কাপোৰখন তিয়াই পেটত থৈ দিছিলোঁ। ছালখন কিয় ইমান জ্বলি আহিছিল নাজানো। মই সেই জ্বলা-পোৰা অনুভৱত ভুগি আছিলোঁ আৰু কেইঘণ্টামানৰ ভিতৰতে পেটত এটা অদ্ভুত ফোঁহা ওলাল। ডাক্তৰৰ ওচৰলৈ গ'লোঁ যদিও ফোঁহাটো বৰ ডাঙৰ হৈ গৈছিল। ডাক্তৰে ঔষধ দিছিল যদিও ভাল হোৱা নাছিল। ফোঁহাবোৰ ফুলিবলৈ ধৰিলে আৰু পেটটো ইমান লেতেৰা হৈ পৰিল। এতিয়া মই কোনো ছোৱালীৰ ওচৰলৈও যাব পৰা নাছিলোঁ। মোৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে কোনো ছোৱালীয়ে মোক দেখিলেই তাই ভয় খাইছিল আৰু তাৰ বিষ মোৰ বাবে বেলেগ আছিল। তুমি ইয়াত কাম কৰিবলৈ অহা সময়ত মইও তোমাক হৃদয়ত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু মই জানিছিলোঁ যে তুমি মোৰ শ্বাৰ্টটো খুলিলেই সেই ফোঁহাবোৰ তোমাৰ চকুত দেখা যাব
আৰু বাকী ছোৱালীৰ দৰে তুমিও ভয় খাব। আৰু যোৱা নিশাও একেই কথা। মই ইয়াক ভাল কৰিবলৈ কৌশল চেষ্টা কৰিছোঁ, কাৰণ ডাক্তৰে ইয়াক নিৰাময় কৰিব পৰা নাছিল আৰু সেইবাবে মই আগতেই বেছমেণ্টলৈ গৈছিলোঁ। পিম্পলবোৰ বহুত ডাঙৰ হৈ গৈছিল যদিও তেওঁলোকৰ মতে মই ঠিক কৰি থকা তান্ত্ৰিক বাবাৰ মতে অলপ সৰু হৈ গৈছে। তেওঁ কৈছে যে সুস্থ হ'বলৈ আৰু 6 মাহ লাগিব। তেওঁৰ কোনো কথাবোৰ শুনি মই সম্পূৰ্ণ আচৰিত হৈছিলোঁ। শেখৰক ভাল ল'ৰা বুলি ভাবিছিলোঁ, কিন্তু জীৱনত ইমানবোৰ ভুল কাম কৰিছিল। শেখৰে ক'লে, মইও মোক গালি পৰা ছোৱালীজনীক বিচাৰি আছোঁ, যাতে মই ক্ষমা খুজিব পাৰোঁ। কিন্তু সেই ছোৱালীজনীয়ে চহৰ এৰি গৈছে আৰু এতিয়ালৈকে মই তাইক বিচাৰি পোৱা নাই। প্ৰায় 6 মাহৰ পিছত শেখৰ ক্ৰমান্বয়ে এই চিকিৎসাৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিল। মইও শেখৰক এই কামত বহুত সহায় কৰিলোঁ। আৰু তাৰ পিছত শেখৰে মোৰ হাতত ধৰিলে। তেওঁ ক'লে, মই মোৰ জীৱনত যি ভুল কৰিছোঁ সেইবোৰ শুধৰাই দিব বিচাৰোঁ। মই তোমাক বিয়া কৰাব বিচাৰোঁ, যাতে তোমাৰ জীৱনটো ভাল হয়। মইও তোমাৰ লগত সুখী জীৱন কটাব পাৰোঁ। তেওঁ মোৰ মা-দেউতাৰ লগত মোৰ সম্পৰ্ক বিচাৰিছিল আৰু তেওঁলোকেও আনন্দৰ মোৰ হাতখন তেওঁৰ হাতত দিলে। শেখৰ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল আৰু ছোৱালীক সন্মান কৰা উচিত, জোৰ-জবৰদস্তি কৰা উচিত নহয় বুলি তেওঁ পাঠ শিকাইছিল। আমি এখন সভ্য সমাজত বাস কৰোঁ আৰু আমি একেলগে জীয়াই থকা উচিত। বিয়াৰ পিছত আমি দুয়ো সেই ছোৱালীজনীক বিচাৰি উলিয়ালোঁ আৰু তাইক লগ পোৱাৰ পিছত আমি ক্ষমা খুজিলোঁ। তাইৰ ওচৰত ক্ষমা বিচৰাৰ পিছত শেখৰে অলপ সকাহ পালে।